গহপুৰৰ গলচেপা মিৰিপথাৰ গাঁৱৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক। এজাক বৰষুণ দিলেই পথটোত ভূঁইৰ ৰুব পৰা পৰিস্থিতিৰ সৃষ্টি হয়। হাতত চেণ্ডেল জোতা লৈ একাঠো বোকাৰ মাজেৰে যাতায়াত কৰিবলগীয়া হয় ৰাইজে, যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। শীঘ্ৰে পথছোৱা মেৰামতিৰ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰশ শইকীয়াই। গহপুৰ সমষ্টিৰ এটা পথে সাধাৰণ জনতাক জ্বলা-কলা খুৱাইছে যাতায়াতৰ ক্ষেত্ৰত। আৰু সেই বিশেষ ৰাস্তাটো আছে গহপুৰৰ মাগনি গলচেপাত। আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে, প্ৰণৱে তাৰ দৃশ্য পোনপটীয়াভাৱে দেখাইছে যে কেনেদৰে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে এই পথটো। প্ৰায় 9 লাখ টকা আজি প্ৰায় 6-7 মাহৰ আগত MGNREGA ফাণ্ডৰ পৰা তেওঁলোকে ৰাস্তাটো নিৰ্মাণৰ বাবে চেংচন কৰিলে। এখন বেনাৰ, এখন ফ্লক তেখেতলোকে আঁৰি দিলে, ৰাইজক ক'লে যে ৰাস্তাটো হ'ব। বছৰ বছৰ ধৰি তেখেতলোকে ৰাস্তাটোৰ জমৰ যন্ত্ৰণা খাই আহিছে। যাতায়াতৰ ক্ষেত্ৰত, ৰোগী নিয়াৰ ক্ষেত্ৰত এই পথেদি দৈনিক 200 পৰা 300 মানুহ অহা যোৱা কৰে। প্ৰায় 15 ঘৰো অধিক লোক এই গাঁওখনত বসবাস কৰে। গাঁওখন হৈছে গলচেপা মিৰিপথাৰ। আৰু ইয়াৰে যিসকল সাধাৰণ জনতা আছে, মই পোনে পোনে আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ। কওকচোন যে পথটো নিৰ্মাণৰ বাবে টকাও চেংচন হ'ল, বাৰিষা আহিল, পথটো দি দৈনিক দেখা পালোঁ আমি প্ৰায় 200-300 মানুহ ৰোগী যাতায়াত অহা যোৱা কৰে। কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধাটো বহুত কষ্ট পাই আছোঁ। এনেকুৱা ধৰণৰ কিছুমান দেৱতুল্য সৰু পোৱালি আহে, বেমাৰী মানুহ আহে, ইয়াত বাইক লৈ পেলাই স্লিপ খাই পৰি থাকে। ৰাতি 11টা বজাতো বেমাৰী যায়, মই উদ্ধাৰ কৰিবলগীয়া হয়। স্লিপ মাৰি পেলাই তাত বাইকৰ সৈতে পাতি চাইকেলৰ সৈতে পৰি থাকে, চিঞৰ বাখৰ লাগে। মই আধা টোপনি যোৱা, আধা খোৱা ভাতেই উদ্ধাৰ কৰিবলগীয়া হয়। তাতকৈ আৰু মই বহুত ভুক্তভোগী হৈ আছোঁ। তাতকৈ মই আৰু কি ক'ম, ক'বলগীয়া কোনো হেৰি নাই। নন ষ্টপ টোপনি ক্ষতি হৈ আছে এই ৰাস্তাটোৰ কাৰণে। দেখা পোৱা গ'ল যে গাঁৱৰ ৰাইজে কিমান যাতায়াতৰ ক্ষেত্ৰত কিমান ৰখি দিব দাদা, কিমান লোকে ৰাস্তাৰ যদি অহা যোৱা কৰে বা কিমান লোকে গাঁওখনত বসবাস কৰে? প্ৰায় 300-400 মানুহ ৰাতিপুৱা 3টা বজাৰ পৰা খেতি কৰা মানুহ, অকণ পোৱালি লৈ আনিব পিঠিত, মিচিং মানুহ, অন্যান্য বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে এই ৰাস্তাত চলে। এই ৰাস্তাটো কোনো চৰকাৰে গুৰুত্ব দিয়া নাই। আমাক চৰকাৰে এই ৰাস্তাটোৰ বিষয়লৈ সম্পূৰ্ণ সহায় সাহায্য কৰিব লাগে। গতিকে আমাক জীয়াই থাকোঁতে আমাক ৰাস্তাটো লাগে, মৰাৰ পিছত আমাৰ ৰাস্তাও নালাগে, পানীও নালাগে, মাটিও নালাগে, ভেটিও নালাগে। গতিকে 9 লাখ টকা চেংচন হ'ল। আগতে বেনাৰ পোষ্টাৰ মাৰি পেলাই থলে, এতিয়ালৈকে ৰাস্তাটো মেইন ঠিকাদাৰ বা কমিটি মানুহে আজিলৈকে ৰাস্তাটো চোৱা চিতা নকৰিলে। কিনো হৈছে, কেইজন মানুহ কি হৈছে, এইটো নেশ্যনেল হাই ৰোডৰ লগতে মিলে এই ৰাস্তাখন। আৰু লোক আছে দাদা, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, সুধিব বিচাৰিছোঁ যে ৰাস্তাটো নিৰ্মাণৰ বাবে টকা চেংচন হ'ল, আবণ্টন কৰিলে, পঞ্চায়তৰ প্ৰতিনিধি বা তেওঁলোকৰ বিভাগীয় যিহেতু ছয়দুৱাৰ ব্লকৰ কোনো লোক আহি ৰাস্তাটো পৰিদৰ্শন কৰিছেনে বা কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে দৈনিক আপোনালোকৰ? এতিয়া বৰ্তমান আমাক যদি চৰকাৰে আমাক চেণ্ডগেবেল অলপ পেলাই সহায় সহযোগ কৰি দিয়ে, আমি তাতে বহুত আনন্দ হ'ম। তাকে আমি চৰকাৰক সেইটোকে অনুৰোধ কৰিছোঁ, চেণ্ডগেবেল আমাক অলপ পেলাই ইয়াত উন্নত কৰি দিয়ে। আৰু এজন লোক আছে, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু কওকচোন, কেতিয়া পথটো নিৰ্মাণৰ বাবে টকা চেংচন হ'ল, বাৰিষা আহিল, ৰাস্তাটো দৈনিক অহা যোৱা কৰি আছে শ লোক, ৰোগী আছে, কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? হয়, নমস্কাৰ। আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ ইয়াত অহাৰ কাৰণে। কাৰণ কিয় এই ৰাস্তাটোত বৰ্তমান এনেকুৱা অৱস্থা হৈছে, মানে কি ৰোগী হওক বা স্কুলৰ ছাত্ৰ ছাত্ৰী হওক, যোৱাৰ কাৰণে এনেকুৱা অসুবিধা হৈছে। আৰু খেতি পথাৰত ট্ৰেক্টৰ গাড়ীবিলাক আহি থাকে, ট্ৰেক্টৰবিলাক খেতি কৰিব যায়, খেতি কৰি ৰাস্তাটোৰ বৰ্তমান এনেকুৱা অৱস্থা হৈছে, মানে কি আমাৰ ক'ব লগা ভাষা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, অতি সোনকালে যেন ৰাস্তাটোৰ সুবিধা কৰি দিয়ে যেন। হয়, নিশ্চয়। যিহেতু যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে, জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে, তেওঁলোকৰ এটাই আহ্বান গাঁওবাসী যে অতি শীঘ্ৰে ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে। হয়, পৰাশক্য আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।